22 জুন 2025 ৰবিবাৰ অম্বুবাচীৰ প্ৰবৃত্তি। এইবাৰ অম্বুবাচীত কেইটামান যুগৰ মিলন হৈছে। এইবাৰ 2025 চনৰ অম্বুবাচীত মা কামাখ্যাৰ লগতে মহাদেৱ আৰু সূৰ্যদেৱৰ বিশেষ কৃপাদৃষ্টি পৰিব 5টা ৰাশিৰ ওপৰত, যাৰ ফলত এই 5টা ৰাশিৰ জাতক জাতিকাসকলৰ অম্বুবাচীৰ পৰা সৌভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। মা কামাখ্যা হৈছে দেৱী আদি শক্তিৰ অংশ। দেৱী আদি শক্তি হৈছে শক্তি আৰু শান্তিৰ প্ৰতীক। দুৰ্গা, কালী, চামুণ্ডা, জগদম্বা, ভৈৰৱী, ভুৱনেশ্বৰী, ছিন্নমস্তা, মাতংগী, মা কামাখ্যা, এই সকলোবোৰ ৰূপৰ শক্তিয়ে হৈছে দেৱী আদিশক্তি অৰ্থাৎ মা পাৰ্বতী। 2025 বৰ্ষৰ অম্বুবাচীৰ পৰা দেৱাদিদেৱ মহাদেৱ আৰু মা কামাখ্যাৰ পৰম কৃপাদৃষ্টি পৰিছে 5টা ৰাশিৰ ওপৰত। ৰবিবাৰে অম্বুবাচী আৰম্ভ হোৱা বাবে সূৰ্যদেৱৰো পৰম কৃপাদৃষ্টি এই 5টা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পৰিব। সূৰ্যদেৱৰ মহাসংযোগ ঘটি এই 5টা ৰাশিৰ জীৱনলৈ আচৰিত ধৰণৰ সৌভাগ্য নামি আহিছে, যাৰ ফলত এই দিনটোৰ পৰা সৌভাগ্যশালী 5টা ৰাশিয়ে অত্যন্ত ভাগ্যৰ গৰাকী হ'ব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে লাভৱান হ'ব পাৰিব। সেইবাবে আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, তেতিয়া আপুনি জানিব পাৰিব আপোনাৰ ৰাশিটো সেই 5টা ভাগ্যশালী ৰাশিৰ ভিতৰত আছেনে নাই। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা কামাখ্যা। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক মা কামাখ্যাৰ আশীৰ্বাদত ভাগ্যশালী হোৱা ৰাশিকেইটাৰ বিষয়ে। এই ৰাশিকেইটাৰ ওপৰত ভগৱান শিৱ, সূৰ্যদেৱ আৰু মা কামাখ্যাৰ পৰম কৃপাদৃষ্টি থাকিব। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। জ্যোতিষশাস্ত্ৰ অনুসৰি বৃষ ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত অম্বুবাচীৰ দিনাৰ পৰা মা কামাখ্যাৰ লগতে ভগৱান শিৱৰ পৰম কৃপাদৃষ্টি থাকিব, যাৰ ফলত এই দিনটোৰ পৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ শক্তিৰ আগমন হ'ব আৰু যিকোনো ক্ষেত্ৰতে শক্তিশালী আৰু ক্ষমতাশালী হ'ব। যিবোৰ কামত আপোনাৰ বাধা হৈ আছিল, অৰ্থাৎ যিবোৰ কামত সফলতা লাভ কৰা নাছিল তথা ভাগ্যই আপোনাক সহায় কৰা নাছিল, মা কামাখ্যা, ভগৱান শিৱ আৰু সূৰ্যদেৱৰ কৃপাত অম্বুবাচীৰ দিনটোৰ পৰাই আপুনি সকলোবোৰ কামতে সফলতা দেখিবলৈ পাব। এই দিনটোৰ পৰাই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। শত্ৰুৱে আপোনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব। ব্যৱসায় বাণিজ্যত যথেষ্ট পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। আপোনাৰ ব্যৱসায়ত শত্ৰুৱে যি নজৰ দি আছিল সেইবোৰ আঁতৰি যাব। মনটো সকলো সময়তে পজিটিভ এনাৰ্জিৰে ভৰি থাকিব। চাকৰিত নতুন সুযোগ আহিব। চাকৰি পোৱাৰ যোগ প্ৰবল দেখা যায়। চাকৰিত পদোন্নতিৰ যোগ দেখা যায়। মা কামাখ্যাৰ উপৰিও মহাদেৱ আৰু সূৰ্যদেৱৰ পূৰ্ণ কৃপাদৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব। চাকৰি প্ৰাৰ্থীসকলে নতুন চাকৰি পোৱাৰ যোগ আহিছে। শিক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেম তথা স্বাস্থ্যৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। অম্বুবাচীৰ এই পবিত্ৰ দিনটোৰ পৰা ভগৱান শিৱৰ লগতে সূৰ্যদেৱৰো বিশেষ কৃপা লাভ কৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে, যাৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিৰ ওপৰত মা কামাখ্যাৰ পূৰ্ণ কৃপাদৃষ্টি পৰিছে, যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। নতুন নতুন কৰ্ম আপোনাৰ হাতত লোৱাৰ সুযোগ আহিছে আৰু সেই কৰ্মবোৰত আপুনি সফলতাও প্ৰাপ্তি কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। ব্যক্তিগত চাকৰিয়ালসকলৰ বাবে নতুন নতুন সুযোগ আহিব। সাৱধানে আগবাঢ়িলে আপুনি সকলোফালে শক্তিশালী হ'ব পাৰিব। এই দিনটোৰ পৰাই ব্যৱসায়ত অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। কোনো ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কিবা সুবিধা আহিব পাৰে। আপুনি সেই সুবিধাখিনি ল'ব পাৰিলে অধিক পৰিমাণে লাভৱান হ'ব পাৰিব। নিজৰ কৰ্মদক্ষতাৰ বাবে সমাজত মান সন্মান বৃদ্ধি হ'ব।
শত্ৰুৱে আপোনাক যি মনোকষ্ট দি আছিল তাৰ পৰা পৰিত্ৰাণ পোৱাৰ পূৰ্ণ আশা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল পাব। প্ৰেমত কিছু পৰিমাণে মতানৈক্য হোৱাৰ যোগ দেখা যায়। সন্তানৰ পৰা মনত আঘাত পোৱাৰ যোগ আছে। তৃতীয় ভাগ্যশালী ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। তুলা ৰাশিৰ জাতক জাতিকাসকলে মা কামাখ্যাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব অম্বুবাচীৰ এই বিশেষ দিনটোৰ পৰা, যাৰ ফলত এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। দেৱী শক্তিৰ কৃপাদৃষ্টি পৰিছে আপোনাৰ ৰাশিৰ ওপৰত, ফলত আপোনাৰ ভাগ্যৰ উদয় হৈছে। লগতে ভগৱান শিৱ আৰু সূৰ্যদেৱৰো পৰম আশীৰ্বাদ লাভ কৰিছে আপুনি। ইয়াৰ ফলত আপোনাৰ জীৱনত যথেষ্ট পৰিমাণে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। আগতে আপুনি যিবোৰ দুখ কষ্ট পাই আছিল, সেই দুখ কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ সুযোগ পাইছে আপুনি। আপোনাৰ ক্ষেত্ৰত নৱগ্ৰহৰ যি বেয়া প্ৰভাৱ পৰিছে, সেই বেয়া প্ৰভাৱবোৰ অম্বুবাচীৰ এই দিনটোৰ পৰাই আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। শত্ৰুৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ৰাজনীতিৰ ক্ষেত্ৰত এইবাৰ আপুনি উচ্চ আসন লাভ কৰিব পাৰিব। ধন উপাৰ্জনৰ নতুন নতুন পথ মুকলি হ'ব। চাকৰিত পদোন্নতিৰ সুযোগ পাব। শিক্ষাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন ব্যৱসায়ত অধিক পৰিমাণে মুনাফা অৰ্জন কৰিব পাৰিব। নতুন বাহন ক্ৰয় কৰিব পাৰিব। মাটি বাৰীৰ ক্ষেত্ৰতো শুভফল প্ৰাপ্তি কৰিব পাৰিব। বৈবাহিক জীৱন সুখৰ হ'ব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ স্বামী গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ। এই অম্বুবাচীৰ পবিত্ৰ দিনটোৰ পৰা সূৰ্যদেৱৰ লগতে মহাদেৱৰো বিশেষ কৃপাদৃষ্টি লাভ কৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলে। লগতে মা কামাখ্যা দেৱীৰ পৰম কৃপাদৃষ্টি লাভ কৰিব, যাৰ ফলত যিকোনো ক্ষেত্ৰতে নিজকে শক্তিশালী ৰূপত থিয় কৰাব পাৰিব। লগতে নিজকে ভাগ্যৱান হিচাপে গঢ়ি তুলিবলৈ সুবিধা পাইছে। অম্বুবাচীৰ এই পবিত্ৰ দিনটোৰ পৰাই অৰ্থনৈতিক ক্ষেত্ৰত আপুনি অধিক পৰিমাণে টনকিয়াল হ'ব পাৰিব। ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব। আপোনাৰ ৰাশিৰ ওপৰত মা কামাখ্যাৰ বিশেষ কৃপা থাকিব। আনফালে আপোনাৰ কুণ্ডলীৰ পৰা শনি গ্ৰহৰ বেয়া প্ৰভাৱবোৰৰ অন্ত পৰিব। লগতে সূৰ্যদেৱ আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপুনি লাভ কৰি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৈ থকা সমস্যাসমূহ লাহে লাহে অন্ত পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আগতকৈ শুভফল লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত শুভফল প্ৰাপ্তি কৰিব পাৰিব। চাকৰিত পদোন্নতিৰ যোগ দেখা যায়। শিক্ষাত সুনাম অৰ্জন কৰিব পাৰিব। পঢ়া শুনাত মনোযোগ বাঢ়িব। ফলত আশা কৰা মতে ফল প্ৰাপ্তি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত থকা বাধাবোৰ আঁতৰি যাব। পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল ৰবি গ্ৰহ। অম্বুবাচীৰ দিনাৰ পৰা মা কামাখ্যাৰ বিশেষ কৃপাদৃষ্টি থাকিব সিংহ ৰাশিৰ ওপৰত, যাৰ ফলত সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই পবিত্ৰ দিনটোৰ পৰাই আপোনাৰ ভাগ্য পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। আপুনি অধিক পৰিমাণে শক্তিশালী হোৱাৰ সুযোগ পাব। ঘৰ, মাটি, বাহনৰ গৰাকী হোৱাৰ আপুনি সুযোগ লাভ কৰিছে। এই দিনটোৰ পৰাই আপোনাৰ ৰাশিত মহা সংযোগ মিলিছে। ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে লাভৱান হ'ব পাৰিব। সূৰ্যদেৱৰ শুভ প্ৰভাৱত শত্ৰুৰ পৰা ক্ষতিৰ একো ভয় নাথাকিব। নিবনুৱাসকলে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত মজবুত হ'ব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভ কৰিব পাৰিব। যিকোনো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব মা কামাখ্যাৰ আশীৰ্বাদত। বহুত দিনৰ পৰা মনতে পুহি ৰখা কিছু আশা পূৰ্ণ হ'ব এই পবিত্ৰ দিনটোৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা দেখা যায়। প্ৰিয় দৰ্শক, অম্বুবাচীৰ দিনাৰ পৰা মা কামাখ্যাৰ আশীৰ্বাদত এই 5টা ৰাশি হ'ব অত্যন্ত ভাগ্যশালী। কিন্তু এইকেইটা ৰাশিয়ে যে সফল হ'ব তেনেকুৱা নহয়। ধৈৰ্য নিষ্ঠাৰে কাম কৰিলে সকলোৱে সফলতা লাভ কৰিব পাৰে। এই 5টা ৰাশিৰ ওপৰত দেৱী শক্তিৰ বিশেষ কৃপাদৃষ্টি পৰিছে। জ্যোতিষশাস্ত্ৰ অনুসৰি যিকোনো ব্যক্তি ভাগ্যৱান হ'লেও তেওঁ জীৱনত কৰ্ম কৰিবই লাগিব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।